म्यानमाৰৰ পৰা হি অসমত বসতি স্থাপন কৰিলে সেইসকল খিলঞ্জীয়া যিসকল গৌৰৰ পৰা আহি পেলে অসমত বসতি স্থাপন কৰিলে সেইসকল খিলঞ্জীয়া এতিয়া লক্ষণীয় হ'ব যে এই তথাকথিত এই দালাল সদৃশ নেতাসকলে ইয়াৰ এই আমচুৰ এই যেটো প্ৰত্যুত্তৰ ইয়াৰ উত্তৰ কেনেকৈ দিব এটো কিন্তু লক্ষণীয় হ'ব যে এজন ব্ৰাহ্মণৰ গাত লাচিতৰ তেজ কেনেকৈ সোমালগৈ এজন ব্ৰাহ্মণৰ গাত চিলাৰাৰ তেজ কেনেকৈ সোমালগৈ ৰাতিপুৱা ফেসবুক স্ক্ৰল কৰি থাকোতেই এগৰাকী হৰল আৰু সাহসী অসমীয়া ছোৱালীৰ ফেসবুক পোষ্ট এটা চকুত পৰিল শাহিন এছ সুলতানা নামৰ এইগৰাকী ছোৱালী যি হয়তো অসমৰ কোনোবা এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত তেওঁৰ ফেসবুক পোষ্টত তেওঁ কৈছে যে বহুতে খুধে মই মিয়া ছোৱালী নেকি শুনক মই মিয়া ছোৱালী নহয় অসমীয়া গৰিয়া ছোৱালী কিন্তু গৰিয়া হলু বুলি সেই খেকাৰ খোৱা গৰিয়া নহয় যি মিয়া দেখিলেই ঠাট্টা ইটিকিং কৰে মই মিয়া নহলেও মিয়াক কেতিয়াও বেয়া নাপাও মিয়াৰ ওপৰত হোৱা অত্যাচাৰ দেখি মাতিমে তাত কিছুমানে আহি মোৰ পোষ্টত ভুকি থাকিলে মোৰ একো আহে নাযায় বেয়া কাম কৰা মানুহ কোনটো ধৰ্মত নাই কোনটো জাতিত নাই যে অকল মিয়া কেইটাৰেই নাম মিয়া কেইটাইতো পেটৰ ভুকত অকল চুৰ কৰে কিন্তু ডাঙৰ ডাঙৰ অপৰাধ সেই অসমীয়া কেইটাই কৰে কিন্তু বদনাম হয় মিয়া কেইটাৰ কাৰণ মিয়া কেইটাক সহজ সৰল পাই যে মই শাহিন এছ সুলতানাৰ এই সততা এই সাহসিকতা আৰু এই সৰলতাক ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আজি এই বিষয়টো বা এই কথাটো আলোচনা কৰাৰ প্ৰয়াস আমি এই কাৰণে কৰিছো যে অসমত নতুনকৈ এটা বিষয় উদ্ভাৱন হৈছে বা বিষয় বিতৰ্কিত বিষয় হিচাপে থিয় দিছে সেইটো হৈছে মিয়া গৰিয়াৰ সংঘাত অসমৰ একাংশ তথাকথিত মুছলমানৰ সংগঠন বুলি দাবী কৰা কিছু সংগঠনৰ নেতাই সংবাদ মাধ্যমৰ আগত সংবাদ মেল পাতি অথবা টিভি কেমেৰাৰ বুমৰ আগত টেটুফালি মিয়া আৰু গৰিয়াৰ এক সংঘাত স্পষ্ট ৰূপত দাঙি ধৰিব বিচাৰিছে উচ্ছেদক লৈ যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতি তেওঁলোকে নিজকে সুৰক্ষিত স্থানত ৰাখি সাধাৰণতে বা আপাত দৃষ্টিত যিসকলক মিয়া বুলি কোৱা হয় সেই সকলৰ ওপৰত হোৱা অত্যাচাৰ তেওঁলোকে মুকলিকৈ সমৰ্থন কৰিছে এই সকলে জাহিৰ কৰিব বিচাৰিছে যে এই সকল যেন জাতীয়তাবাদী ব্যক্তি এই সকল অসমৰ পুৰুধা ব্যক্তি এই সকল অসমৰ খিলঞ্জীয়া ব্যক্তি এই সকলৰ এই যিসকল উচ্ছেদিত মানুহ আছে এই সকলৰ লগত কোনো সম্পৰ্ক নাই তেওঁলোকে ক'ব বিচাৰিছে যে ধৰ্ম একে হলেও এই সকল মানুহক তেওঁলোকে ঘৃণা কৰে বা তেওঁলোকে ঘৃণাৰ দৃষ্টিৰে চায় এনে এটা নেৰেটিভ তেওঁলোকে অসমৰ জনমানসত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে এই সংগঠনসমূহক আমি বিগত সময়ৰ পৰা দেখিছো যে এই সংগঠনসমূহে গেৰুৱা শিবিৰৰ ভিত্তৰ দৰে কাম কৰিছে এই সংগঠনসমূহে গেৰুৱা শিবিৰৰ শ্ৰুতলিপি মতে কাম কৰিছে এই সংগঠনসমূহে গেৰুৱা শিবিৰক সন্তুষ্ট কৰিবলৈ তেওঁলোকৰ দৃষ্টিত ভাল মুছলমান হিচাপে নিজকে জাহিৰ কৰিবলৈ তেওঁলোকে যত্ন কৰিছে যাৰ বাবে মুকলিকৈ তেওঁলোকে এতিয়া এই মুছলমানৰ মাজত এটা বিভাজন সৃষ্টি কৰাৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে এটা সাংঘাতিক পৰিৱেশ যাতে সৃষ্টি হয় যাৰ বাবে এই সকল নেতাই এতিয়া কৈছে যে এনআৰসিত হেনো গৰিয়াক আদি বাসিন্দাৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল আমচুৱে এই কথা এই সকল নেতাৰ মুখেৰে এতিয়া তেওঁলোকে কৈছে আৰু এই কথাটোক সম্পূৰ্ণ বিৰোধিতা কৰি এই কথাটোৰ সম্পূৰ্ণ বিৰোধিতা কৰি আমচুৰ সভাপতিগৰাকীয়ে কৈছে যে
এই যি শপতনামা দাখিলৰ কথা কৈছে যে আমছুৱে গৰিয়াসকলক OI মানে হিচাপে মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত NRCত সেই কথা বিৰোধিতা কৰি যে আমছুৱে যি শপতনামা দাখিল কৰা বুলি তেওঁলোকে অভিযোগ কৰিছে সেই শপতনামা ৰাজহুৱা কৰিবৰ বাবে চ্যালেঞ্জ কৰিছে আমছুৱে এতিয়া বিষয়টো লক্ষণীয় বিষয় এতিয়া লক্ষণীয় হ'ব যে এই তথাকথিত এই দালাল সদৃশ নেতাসকলে ইয়াৰ এই আমছুৰ এই যেটো প্ৰত্যুত্তৰ ইয়াৰ উত্তৰ কেনেকৈ দিব এটো কিন্তু লক্ষণীয় হ'ব তেওঁলোকে যদি হত সাহস আছে বা যদি কথাষাৰ সত্য তেতিয়া হলে তেওঁলোকে সেই শপতনামা ৰাজহুৱা কৰক নহলে অসমৰ প্ৰতিজন মানুহে বা অসমৰ মুছলমান সমাজে এই সকল সেলা সদৃশ এই সকল চামুণ্ডা সদৃশ এই সকল দালাল সদৃশ যি মুছলমান নেতা আছে এই সকলক এঘৰীয়া কৰিবলৈ বাধ্য হ'ব অসমত মুছলমান সকলৰ মাজতেই এটা সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এই সকল ব্যক্তি অহৰহ প্ৰচেষ্টা কৰি আছে এই সকলে তেওঁলোকৰ মালিক যি সকল গেৰুৱা শিবিৰৰ ব্যক্তি আছে গেৰুৱা শিবিৰক প্ৰতিনিধিত্ব কৰা যি সকল ব্যক্তি সেই সকলক তেওঁলোকে মালিক হিচাপে পূজা কৰে এই সকলৰ মনত এই পূৰ্ববংগীয় মূলৰ বুলি তেওঁলোকে যি সকলক কয় মিয়া বুলি যি সকলক কয় সেই সকলক কেৱল মাত্ৰ তাচ্ছিল্য কৰাৰ যেটো মানসিকতা এওঁলোকৰ মন মগজুত হেতুৱে সোমাই আছে এওঁলোকে নিজকে খিলঞ্জিয়া বুলি দাবী কৰে এতিয়া মোৰ প্ৰশ্নটো হৈছে সৰকাৰলৈ মোৰ প্ৰশ্নটো হৈছে তথাকথিত এই সকল ভণ্ড নেতালৈ যে খিলঞ্জিয়া কোন আপোনালোকৰ মতে খিলঞ্জিয়া কোন NRC গ্ৰহণ কৰাৰ পিছত NRC হৈ যোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে NRC মান্যতা প্ৰদান কৰাৰ পিছত আজিৰ তাৰিখত খিলঞ্জিয়াৰ সংজ্ঞা হ'ব লাগিব 1971 চনৰ 25 মাৰ্চৰ আগত অসমত বসবাস কৰাৰ প্ৰমাণ থকা প্ৰতিজন ব্যক্তি খিলঞ্জিয়া তেনে ক্ষেত্ৰত এই যি সকল ব্যক্তিক আপোনালোকে বাংলাদেশী বুলি কয় যি সকল ব্যক্তিক আপোনালোকে পূৰ্ববংগীয় মূলৰ বুলি কয় সেই সকল কিদৰে অখিলঞ্জিয়া হল অকনমান কথাবোৰ স্পষ্ট কৰক অসম ভূমিত নেৰেটিভটো হল যে মিয়ানমাৰৰ পৰা যি সকল আহিছে তেওঁলোক খিলঞ্জিয়া যি সকল সুদূৰ গৌৰ প্ৰদেশৰ পৰা আহি পেলে অসমত থিতাপি ললে সেই সকল খিলঞ্জিয়া কিন্তু যি সকলে অবিভক্ত ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ আহিল সেই সকল খিলঞ্জিয়া নহয় ভাৰত ভূমিত বসবাস কৰা অবিভক্ত ভাৰত ভূমিত বসবাস কৰা বৃহত্তৰ ভাৰত ভূমিত বসবাস কৰা ব্যক্তিসকল স্বাধীনতাৰ আগতেই যি সকল এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ আহিল সেই সকল ব্যক্তি এওঁলোকৰ দৃষ্টিত খিলঞ্জিয়া নহয় এওঁলোকৰ দৃষ্টিত খিলঞ্জিয়া সেই সকল যি সকল মিয়ানমাৰৰ পৰা আহি অসমত বসতি স্থাপন কৰিলে সেই সকল খিলঞ্জিয়া যি সকল গৌৰৰ পৰা আহি পেলে অসমত বসতি স্থাপন কৰিলে সেই সকল খিলঞ্জিয়া এই যে ড্ৰামাটো এই যে খিলঞ্জিয়া অখিলঞ্জিয়াৰ যেটো বিভাজনৰ ড্ৰামা এই ড্ৰামাটো বন্ধ কৰিবৰ হৈছে উচ্চতম ন্যায়ালয়ে খিলঞ্জিয়াৰ কোনো সংজ্ঞা দিয়া নাই খিলঞ্জিয়াৰ সংজ্ঞা কোনো ৰাজনৈতিক দলৰ শ্ৰুতলিপি মতে খিলঞ্জিয়াৰ সংজ্ঞা অসমত নিৰূপণ নহয় মনত ৰাখিব আজি গেৰুৱা শিবিৰে যদি ক'ব খোজে যে এই সকল খিলঞ্জিয়া এই সকল অখিলঞ্জিয়া তেনেবোৰ যেটো নেৰেটিভ তেনেবোৰ শ্ৰুতলিপি মতে অসমত খিলঞ্জিয়াৰ সংজ্ঞা নিৰূপণ নহয় বাৰে বাৰে এই যে খিলঞ্জিয়া অখিলঞ্জিয়াৰ যেটো বিভাজন খিলঞ্জিয়া এই শব্দটো এটা শুনিবলৈ আমনি লগা হৈছে প্ৰতি শব্দতেই প্ৰতিটো বাক্যতেই আমি দেখিছো যে কিছুমান নেতা যিসকল নেতাই মোস্ট ইন্টাৰেষ্টিং কথা যিসকল নেতাই ঘৰত পইতাচুৰা এটা দেখিলে ভয় কৰে তেনেবোৰ নেতাই হেংদাং লৈ মানুহক আক্ৰমণ কৰাৰ মানুহক কাটি খাস্তাং কৰাৰ ভাবুকি দিব পৰা পৰিৱেশ অসমত হৈছে আৰু এতিয়া চৰকাৰে এই গোটেই পৰিৱেশটোক আৰু অকনমান ৰক্তাক্ত কৰাৰ বাবে আৰু অকনমান সংঘাতপূৰ্ণ কৰাৰ বাবে এটা নতুন নাটক আৰম্ভ কৰিছে সেইটো হৈছে তেওঁলোকে খিলঞ্জিয়াক আকৌ কৈছো যে তেওঁলোকে খিলঞ্জিয়াক আত্মৰক্ষাৰ বাবে মাৰণাস্ত্ৰৰ লাইসেন্স দিব বোধ কৰো এনেদৰে মুকলিকৈ আত্মৰক্ষাৰ বাবে একেবাৰে জেনাৰেলাইজ কৰি লাইসেন্স দিয়াৰ পোৰ্টেল মুকলি কৰা ক্ষেত্ৰত গোটেই পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৰাজ্যখন হল অসম এনেবোৰ কাৰ্যত অসম 1 নম্বৰ
এনেবোৰ কাৰ্যত অসম সদায় 1 নম্বৰত থাকিব। এই বন্দুক সংস্কৃতিয়ে এই বন্দুকৰ লাইসেন্সে খিলঞ্জীয়াক সুৰক্ষা দিব। কাৰ পৰা সুৰক্ষা দিব? কাৰ পৰা এনে ভীতিগ্ৰস্ততা বা কাৰ পৰা অসমৰ খিলঞ্জীয়াক এই বন্দুকৰ প্ৰয়োজন হৈছে? বন্দুকে অসমত এটা সন্ত্ৰাসবাদৰ সৃষ্টি কৰিব। এই বন্দুক সংস্কৃতিয়ে বিগত সময়ছোৱাত এনে পৰিৱেশ ৰচনা কৰি থৈছে, যি পৰিৱেশৰ সাক্ষী অসমৰ প্ৰতিজন মানুহ, যি পৰিৱেশে অসমক 100 বছৰ পিছুৱাই লৈ গৈছে, সেই বন্দুক সংস্কৃতি আকৌ যেন আদৰিবৰ বাবে এই গেৰুৱা শিবিৰৰ সমৰ্থন পুষ্ট মদত পুষ্ট এই চৰকাৰখনে চেষ্টা কৰিছে। এটা বৰ আজব কাণ্ড যে চৰকাৰে তেওঁলোকৰ প্ৰশাসন ব্যৱস্থা, তেওঁলোকৰ আইন ব্যৱস্থা, তেওঁলোকৰ পুলিচ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি এক প্ৰকাৰ মানি লৈ তেওঁলোকে এতিয়া আত্মৰক্ষাৰ বাবে মানুহক কৈছে, আপোনালোকৰ আত্মৰক্ষা আপোনালোকে নিজেই কৰিব লাগিব, যাৰ বাবে আমি আপোনালোকক এতিয়া বন্দুকৰ লাইসেন্স দিম। মানে গৃহ বিভাগ ফেইলিয়ৰ, মানে এইখন চৰকাৰৰ আমলত গৃহ বিভাগ সম্পূৰ্ণৰূপে ফেইলিয়ৰ, যাৰ বাবে এতিয়া মানুহে বন্দুক লৈ নিজৰ আত্মৰক্ষা কৰিব লাগিব। বৰ হাস্যকৰ কথা, এই গোটেই ঘটনাটোত অসমৰ বুদ্ধিজীৱী মহল, অসমৰ সচেতন মহল মৌনভাৱে সমৰ্থন জনাইছে। মই প্ৰশ্ন কৰিছো চৰকাৰক, অসমৰ নিবনুৱাই বন্দুক বিচাৰিছে নে অসমৰ নিবনুৱাই এটা সংস্থাপন বিচাৰিছে? এই কথা ৰাজহুৱাভাৱে সোধক। কেইটামান চান্দাজীৱী সংগঠনৰ এই গেৰুৱা শিবিৰৰ ভৃত্য নেতাই কেৱল বন্দুকৰ লাইসেন্স বিচাৰিব। তাৰ বাহিৰে অসমৰ গৰিষ্ঠ সংখ্যক যুৱকে, গৰিষ্ঠ সংখ্যক মানুহে বিচাৰিছে যে আপোনালোকে এনে এটা পৰ্টেল মুকলি কৰক, যিটো পৰ্টেলৰ জৰিয়তে অসমৰ নিবনুৱাসকলে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পাৰে, এটা সংস্থাপন পাব পাৰে। কিন্তু সেয়া নকৰি আপোনালোকে পৰ্টেল মুকলি কৰি আছে, যিটোৰ জৰিয়তে বন্দুকৰ লাইসেন্স দিব বিচাৰিছে। এটা অসমত পৰিৱেশ হ'ব, আজি হকিয়াই থলো, অসমত এটা পৰিৱেশ হ'ব, এই যিসকলে বন্দুকৰ লাইসেন্সৰ কাৰণে আবেদন কৰিব, দেখিব বেছিভাগ আবেদনকাৰী হ'ব এই সংগঠনসমূহৰ নেতাবোৰ। এই তথাকথিত এই সংগঠনসমূহৰ নেতাবোৰ হ'ব, যিবোৰ সংগঠনে চান্দা সংস্কৃতি অসমত আকৌ জাগ্ৰত কৰিব বিচাৰিছে। এতিয়া তেওঁলোকে এই মুকলিকৈ লাইসেন্স থকা বন্দুক লৈ চান্দা তুলিবলৈ যাব। এনে এক পৰিৱেশ অসমত হ'বলৈ গৈ আছে। মনত ৰাখিব প্ৰতিজন অসমীয়াই, আমি কথাবোৰ কলে বহুতৰ বাবে গাত লাগে, বহুতক পুৰে আমাৰ কথাবোৰে, বহুতে আমাৰ কথাবোৰত জ্বলে, কিন্তু উচিত কথাবোৰ সমৰ্থন কৰা মানুহো কিন্তু অসমত আছে, এই কথা পাহৰি গলে নহব। হিন্দু মুছলমানৰ সংঘাত, মুছলমানৰ মাজত সংঘাত, বন্দুকৰ লাইসেন্স ইত্যাদি কথা বতৰাবোৰ অসমৰ বাবে হিতকাৰী নহয়। আজি মই বুদ্ধিজীৱী মহলক প্ৰশ্ন কৰিব বিচাৰিছো, কিয় আপোনালোক মনে মনে আছে? আজি মই অসমৰ সচেতন মহলক প্ৰশ্ন কৰিব বিচাৰিছো, এইদৰে মুকলিকৈ বন্দুকৰ লাইসেন্স প্ৰদান কৰা কাৰ্যটো কিদৰে এটা গ্ৰহণযোগ্য কথা হ'ব পাৰে এখন ৰাজ্যৰ বাবে? কল্যাণকামী এখন ৰাজ্যত এইদৰে মুকলিকৈ আত্মৰক্ষাৰ নাম লৈ বন্দুকৰ লাইসেন্স প্ৰদান কৰাটো যুক্তিসংগত নে? কথাবোৰ জুকিয়াই চাবৰ হৈছে। অনাগত দিনত এইখন অসমত, মই কৈছো এইখন অসমত যিসকলে অকণমান ব্যৱসায় বাণিজ্য কৰি অকণমান টকা পইচা আহৰণ কৰিছে, সেই ব্যক্তিসকলে অনাগত দিনত কাৰোবাৰ বন্দুকৰ ভাবুকিত চান্দা দিবৰ কাৰণে সাজু হৈ থাকক। এনে পৰিৱেশ অসমত হবলৈ গৈ আছে। বেছিভাগ আজিতো বহুতে কয় অসম পুলিচ গুচাই দিয়ক, আমাক দায়িত্ব দিয়ক, অসমত এইটো কৰি পেলাম সেইটো কৰি পেলাম, এনেবোৰ উফাইদং মৰা নেতা অসমত বহুত আছে। সেইসকল নেতা মই আকৌ কৈছো, সেইসকল নেতা ঘৰত পইতাচোৰা দেখিলেও ভয় কৰে, আৰু সেইসকলে কথাই কথাই হেংদাং লৈ ওলাই তেওঁলোক। আৰু এতিয়া সহজ হৈ গল, তেওঁলোকে এতিয়া বন্দুকৰ লাইসেন্স এপ্লাই কৰিব, বন্দুক পাব, আৰু কঁকালত বন্দুক গুজি লৈ তেওঁলোকে এতিয়া ৰাজপথত উদ্ভণ্ডালি কৰিব। তেওঁলোকে চান্দা তুলি নিজৰ জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে এটা সুযোগ পাব। যিসকলে আগতে চান্দা নিদিছিল সেইসকলে বন্দুকৰ ভয়ত চান্দা দিবলৈ বাধ্য হ'ব। এনে পৰিৱেশ অসমত হ'ব, এনে পৰিৱেশ অসমত হ'ব। আমি অসমত দেখিছো এতিয়া ব্ৰাহ্মণে কয় মোৰ গাত লাচিতৰ তেজ আছে। আৰে
লাচিত বৰফুকনৰ তেজ আকৌ ব্ৰাহ্মণৰ গাত কেনেকৈ সোমালগৈ? কথাবোৰ যুক্তিপূৰ্ণভাৱে ক'ব লাগে। কোনোবা এজন ব্ৰাহ্মণে যদি কয় মোৰ গাত লাচিতৰ তেজ আছে, এইটোতো মানি ল'ব পৰা কথা হ'ব নোৱাৰে। আৰু অসমীয়াই মৌনভাৱে সেই কথাবোৰ সমৰ্থন কৰি গৈছে। কোনোবা ব্ৰাহ্মণে যদি কয় মোৰ গাত লাচিতৰ তেজ আছে, মোৰ গাত চিলাৰায়ৰ তেজ আছে, মই অকণমান বুজিবলৈ অসুবিধা হৈছে। অকণমান কথাবোৰ আমি অধ্যয়ন কৰো, যাৰ বাবে কথাবোৰ আমি সুধো, সোধাৰ অধিকাৰ মোৰ আছে। মই অসমৰ প্ৰতিজন মানুহক সুধিছো যে এই কথাটোৰ অকণমান যুক্তিসংগততাটো আপোনালোকে বুজাই দিবচোন, যে এজন ব্ৰাহ্মণৰ গাত লাচিতৰ তেজ কেনেকৈ সোমালগৈ, এজন ব্ৰাহ্মণৰ গাত চিলাৰায়ৰ তেজ কেনেকৈ সোমালগৈ? এইটো কেনেধৰণৰ পৰিৱেশ অসমত কৰিব বিচৰা হৈছে? মানে কথাবোৰ এনেদৰে চিঞৰ বাখৰ কৰি, যুক্তিক নস্যাৎ কৰি, অযুক্তিকৰ কথাবোৰ উপস্থাপন কৰি, মানুহৰ আবেগত হিট কৰি এটা শাসনৰ গাদীত বহি থকাৰ বা শাসনটো দীঘলীয়া কৰাৰ এটা পৰিকল্পনাৰ বাহিৰে এয়া আন একো নহয়। কিন্তু এটা কথা মনত ৰাখিব, সাহসী যিসকল অসমীয়া আছে, সাহসী অসম সন্তান যিসকল আছে, তেওঁলোকে বন্দুক লৈ আত্মৰক্ষা নকৰে। তেওঁলোকে বন্দুক লৈ আত্মৰক্ষা নকৰে। মই আচৰিত হৈছো এটা কথাত, যে অসমত এই কথাৰ প্ৰতিবাদ নহল যে আমাক বন্দুকৰ লাইচেন্স নালাগে, আমাক এই সংস্থাপনৰ প্ৰয়োজন, আমাক সংস্থাপন দিয়ক। প্ৰতিশ্ৰুতি মতে বন্দুকৰ লাইচেন্সৰ পৰ্টেল মুকলি কৰা হ'ব, কিন্তু প্ৰতিশ্ৰুতি মতে যিসকল নিবনুৱাক সংস্থাপন দিয়াৰ কথা আছিল, সেই কথাৰ প্ৰতিশ্ৰুতি কিন্তু পূৰণ কৰা নহল। এই প্ৰশ্ন সোধাৰ সাহস কাৰো নাই। এই যে নেৰেটিভবোৰ সৃষ্টি কৰি অসমত যে এটা অৰাজক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে, যাতে অসমৰ প্ৰতিজন মানুহৰ দৃষ্টি এই যিসকল ৰজাঘৰীয়াই এনেদৰে অসমক শোষণ কৰি নিজৰ গাদী সুৰক্ষিত কৰি বিগত 25ৰ পৰা 30টা বছৰ ধৰি নিজৰ সম্পত্তিৰ অগাধ পাহাৰ গঢ়িলে, এই কথাবোৰৰ পৰা যাতে মানুহৰ দৃষ্টি অইন ঠাইলৈ নিব পৰা যায়, তাৰ এক পৰিকল্পনাৰ বাহিৰে আন একো নহয়। অসমত এনে বিয়াগম নেতা আছে যিসকলে বিগত 25 বছৰ ধৰি শাসনৰ গাদীত আছে, আৰু সেইসকলে সুযোগ বুজি কেৱল শাসনত থাকিবলৈ যত্ন কৰে। তেওঁলোকে বিৰোধীত থাকিব নোখোজে, তেওঁলোকে কেৱল শাসনত থাকিব খোজে, যাৰ বাবে তেওঁলোকে দল সলাই তেওঁলোকে কাৰোবাৰ ঘৰৰ কুকুৰে এৰেহা বিস্কিট খায়। তেওঁলোকে পৰৱৰ্তী সময়ত বেলেগ দলত সোমাই সেই দলটো বিশৃংখল কৰি কেৱল মাত্ৰ শাসনত থকাৰ বাবে তেওঁলোকে কুচক্ৰান্ত ৰচনা কৰে, আৰু নিজৰ নামত, নিজৰ পৰিয়ালৰ নামত, নিজৰ পত্নীৰ নামত সম্পত্তিৰ অগাধ পাহাৰ গঢ়িবলৈ চেষ্টা কৰি গৈ আছে। এই কথাবোৰৰ পৰা যাতে অসমীয়াৰ দৃষ্টি অইন ঠাইলৈ নিব পৰা যায়, তাৰ বাবে এনেধৰণৰ পৰিকল্পনা কৰা হৈছে। আৰু তাত হাত উজান দিছে এই যে তথাকথিত সংগঠনৰ নেতাবোৰে। কাৰণটো হল, অসমত এনে নেতাও আছে যিসকলে নিশাৰ আন্ধাৰত এই গেৰুৱা শিবিৰৰ ভৃত্যৰ দৰে আচৰণ কৰি তেওঁলোকৰ ঘৰত গৈ তেওঁলোকে শকত ধনৰ টোপোলা লৈ এইসমূহ আচৰণ তেওঁলোকে ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰে। গতিকে অসমীয়াই আজি এই কথাবোৰ যদি উপলব্ধি নকৰে, অনাগত দিনত ইয়াৰ পৰিণাম কি হ'ব অসমীয়াই নিজেই ভোগ কৰিব। কথাবোৰ কৈছো, জুকিয়াই চাব। আৰু অযুক্তিকৰ কমেণ্ট দিয়া যিসকল ব্যক্তি আছে, আমি দেখিছো, আমি কথাবোৰ কলে অযুক্তিকৰ ভাৱে কমেণ্ট দিয়া কিছুমান ব্যক্তি আছে। সেই ব্যক্তিসকলে আমি কোৱা কথাবোৰ তেওঁলোকে নস্যাৎ কৰি তেওঁলোকৰ অযুক্তিকৰ, তেওঁলোকৰ সেই গোবৰেৰে সমৃদ্ধ মগজু প্ৰদৰ্শন কৰি তেওঁলোকে কমেণ্ট কৰিবলৈ আহে। সেইসকলৰ মগজুৰ শুদ্ধিকৰণৰ প্ৰয়োজন আছে। কেৱল গোমূত্ৰ আৰু গোবৰ সেৱন কৰি নিজৰ মগজু সাৰুৱা কৰিব নোৱাৰে। গোবৰ খেতিৰ বাবে উপযোগী, আপোনাৰ মগজুৰ বাবে নহয়, এই কথা মনত ৰাখিব।